Good morning everyone. আজিৰ এই ভিডিওটো এসএসসি জিডিৰ যিখিনি নতুন ক্যান্ডিডেট মানে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট। এই ভিডিওটোত আপোনালোকক মই এজ লিমিটৰ লগতে পোষ্টৰ বিষয়ে লগতে এপ্লাই ডেট এক্সাম ডেটৰ বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম। তাৰে আগতে মই আপোনালোকক কৈ দিও যদি এসএসসি জিডিৰ বাবে নতুনকৈ প্ৰিপাৰেচন কৰি আছে এডুকেশনৰ ফালৰ পৰা নতুনকৈ পাব্লিকেশনৰ বুক আৰু প্ৰেক্টিস সেট পাব যত নেকি আপোনালোকে প্ৰেক্টিস কৰিবা আপোনালোকে গুটেখিনি চাই আপোনাৰ প্ৰিপাৰেচনটো অলপ মজবুত কৰিব পাৰে আৰু যদি আপোনালোকে প্ৰেক্টিস সেট লব বিচাৰে বা বুক লব বিচাৰে তেনেহলে লব পাৰে এডুকেশনৰ পাব্লিকেশনৰ পৰা। এতিয়া কথাটো হল কি ডেসক্ৰিপশনত লিংক দিয়া আছে আৰু আপোনালোকক কও যিখিনি এসএসসি জিডিৰ নতুন পোষ্ট আহি আছে মানে উপৰে এটা উৰা বাতৰি ওলাই আছে যে 80000 90000 পোষ্ট ওলাব। তাৰে আগতে কৈ দিও এপ্লাই আৰম্ভ হ'ব গৈ আছে আৰু আপোনালোকৰ হাতত মাত্ৰ 20 দিন আছে। 27 আগষ্টৰ পৰা এপ্লাই আৰম্ভ হ'ব, এক মাহ এপ্লাই চলি থাকিব। অনলাইন যোগে এপ্লাই কৰিব লাগিব। 18 বছৰৰ পৰা আপোনালোকে যিখিনি বয়সৰ লৰা ছোৱালী আছে 18 বছৰৰ ওপৰত তেওঁলোকে এপ্লাই কৰিব পাৰিব। ইয়াতে এজ ৰিলেক্সেশনো আছে 23 বছৰলৈকে এপ্লাইটো কৰিব পাৰিব সকলোৱে, কিন্তু এজ ৰিলেক্সেশন পাব এসসি এসটি 5 বছৰ ওবিসি 3 বছৰ। এইখিনি হল বয়স, এইখিনি বয়সলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু যিখিনি লৰা ছোৱালী এপ্লাই কৰিব তেওঁলোকৰ এক্সামটো হ'ব গৈ আছে জানুৱাৰী ফেব্ৰুৱাৰী মাহত মানে 2025ত এক্সাম হ'ব। গতিকে আপোনালোকে প্ৰিপাৰেচন আৰম্ভ কৰি দিব পাৰে। যেহেতু এই ভিডিওটো এইকাৰণে বনাইছো যিখিনি কম নম্বৰ পাইছে বা পৰীক্ষা কিবা কাৰণত বেয়া হৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ বা ভাল অপৰচুনিটি, যেহেতু এটা চান্স গলো আৰু এটা চান্স আহিছে সেই চান্সটো পোৱাৰ কাৰণে আপোনালোকে অলপ কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব। গতিকে অলপ কষ্ট কৰিলে চেষ্টা কৰিলে আপোনালোকে সফল হ'ব। আৰু এতিয়া যদি কও পোষ্টৰ বিষয়ে তেতিয়াহলে মই ক'ব বিচাৰো এসএসসি জিডিৰ পোষ্ট বাড়াৰ চান্স বহুত থাকে, কিন্তু যদি এপ্লাই আৰম্ভ হয় তেতিয়াহলে 25000 পৰা 35000 মানৰ ভিতৰত নতুনকৈ পোষ্ট আহিব পাৰে আৰু সেই পোষ্ট কিমান আহে নোটিফিকেশনত গম পাম। আৰু সেই পোষ্টখিনি আহাৰ পিছত আপোনালোকে ভাবিব যে পোষ্ট কম আছে, 10000 যদিও আহে তেতিয়াও আপোনালোকে ভাবি ল'ব যে পোষ্ট বাঢ়িবই। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন আৰম্ভ কৰি দিব পাৰে। ভিডিওটো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই চিতুমণি, জয় আই অসম।